হেল্ল' গাইজ, মই বিশেষ আপোনালোকক ভিডিঅ' এটা দেখাব বিচাৰিছোঁ। যিহেতু মই মানে আজি আমাৰ পথাৰতে এটা পুখুৰী আছিলে, সেই পুখুৰীটোত মেচিন লগাই মাছ ধৰিবৰ কাৰণে আহিলোঁ। আৰু ইয়াত দেখিছেনে, ইয়াত ডুব কাটি আছে, মোৰ মানুহজনে হয়, তেখেতে মানে ডুব কাটি আছে। আৰু পাৰত এইখিনি মানে মাছ ধৰিব আহিছে। আৰু মাছটো ইমান ধৰা হৈছে মানে এইখিনি দল টানোতে উঠিছে। আৰু এয়া জুই লগাই পিনে আমি এতিয়া ইয়াত মানে মাছ ভাজি পিনে খোৱা হ'ব। যিহেতু মাছ আমি প্ৰথমতে খৰিকাত দি খালোঁ, খৰিকাত দিয়াখিনি আপোনালোকক দেখুৱাবলৈ নহ'ল। আৰু এয়া কেৰাহীটো জুইৰ মাটি চৌকা বনাই পিনে কি কৰা হৈছে, জুইকুৰা ধৰা হৈছে। ইয়াতে আমি ভাত আৰু চব্জি বনাই পিনে আজি ভাত সাজ ইয়াতে খাম, পথাৰতে খাম। আৰু এয়া সাজৰ বটল, সাজ লৈ আহিছিলোঁ মই। আৰু যিহেতু সাজ আমাৰ প্ৰিয়। আৰু এয়া চাওক, পানী সিঁচি মানে গোটেই পথাৰখন মই এটা ৰাউণ্ড আপোনালোকক দেখুৱাইছোঁ। খেতিও আছিলে মানে খেতিৰ পানীয়ে মাৰিলে, আৰু এতিয়া মানে খেতি নাই। আৰু এয়া কেৰাহীত মানে মাছ ভজা হৈছে। আৰু সেয়াই আপোনালোকক অকণমান দেখাইছোঁ যিহেতু। আৰু ময়ো যিহেতু ইয়াতে সংযুক্ত হৈ আছোঁ, আপোনালোককো দেখুৱাইছোঁ। এখেতলোক বহি আছে, মানে পানীটো শেষ হোৱা নাই যে অকণমান জিৰণি লৈছে। আৰু মেচিনে সেয়া পানী সিঁচি থকা হৈছে। আৰু এনেকৈ মানে আমি পানীটো শেষ হোৱাৰ পাছত মাছ ধৰিবলৈ আৰম্ভ কৰিম। আৰু মাছটো ধৰাটোত মই আপোনালোকক ভিডিঅ' বনাব নোৱাৰিলোঁ, যিহেতু মই নিজেই মানে মাছ ধৰাত ব্যস্ত হৈ গ'লোঁ। আৰু মাছ ধৰিবলৈ নামি গ'লোঁ পানীত, মানে পুখুৰীত। আৰু এয়া মানে জলযোগৰ ব্যৱস্থা হৈ আছে, ৰঙা আৰু বগা জলযোগৰ ব্যৱস্থা। আৰু এয়া হৈছে মানে মাগুৰ মাছৰ জোল বনাই থকা হৈছে, মাগুৰ মাছৰ জোল বনোৱা হৈছে দেই। এয়া মাগুৰ মাছ দেখিছেনে, বহুত মানে মাগুৰ মাছ উঠিলে। আৰু সেই মাগুৰ মাছৰ জোল পথাৰতে বনোৱা হৈছে। আমি আজি ভাত সাজ আমি পথাৰতে খাম যিহেতু। আৰু সকলোৱে এনেকৈ আমি বহি ভাত সাজ খাইছোঁ আৰু খালোঁ। যিহেতু খুবেই ভাল লাগিলে আজি ভাত সাজত, মানে ইমান তৃপ্তি লাগিলে মানে আপোনালোকক ক'বলৈ বাকী নাই। মোৰ কাঁহীখনো এয়া মই হাততে লৈ আছোঁ, তথাপিতো মই মানে ভিডিঅ'টো আপোনালোকক বনালোঁ দেখাবৰ বাবে। যিহেতু আমি খেতিয়কৰ লগত জড়িত মানুহ আৰু মাছ পুঠিৰ লগত জড়িত মানুহ, সেইটো কাৰণে মানে আমি এইটো বহুতেই ভাল পাওঁ। মাছ এই দেখিছেনে, এই টিংটো এটিং, আৰু এই মোনাটোত ইমানখিনি মাছ আছে, এমোনা। আৰু সিমানখিনি মাছ পালোঁ। আৰু মাছটো গোটেইটো শ'ল মাছ, মাগুৰ মাছ। আৰু আমি সকলোৱে ঘৰা ঘৰি যাবৰ কাৰণে প্ৰস্তুত হৈছোঁ। প্ৰত্যেকে যিহেতু বাইক লৈ আহিছিলোঁ, বাইক স্কুটি এনেকৈ লৈ অহা হৈছে। মই খোৱা পাতখিনি মানে এনেকৈ আকৌ জ্বলাই দিছোঁ, যিহেতু পথাৰখন নষ্ট কৰিব। আৰু আহি ঘৰ পালোঁহি। এয়া মোৰ হ'ল ভাগিন নাতিয়ে হয় বাৰু। আৰু এয়া মই আমাৰ মানে পথাৰখনৰ যিটো আমাৰ পথাৰ আহি থাকোঁতে মই আপোনালোকক অকণমান ভিডিঅ' বনাই পিনে দেখালোঁ। আৰু মই মানে মাতটো এতিয়া পাছত দিয়া হৈছে। আৰু এনেকৈ মানে মাছখিনি আনি ঘৰত এনেকৈ চফা কৰা হৈছে। আৰু এয়া মটৰৰ পাইপ লগাই পিনে মাছখিনি চফা কৰি আছে ল'ৰাকেইটাই। যিহেতু মাছ যথেষ্ট উঠিছে আৰু আছে, এই অলপ অলপকৈ মানে ধুই আছে দেখিছেনে। আৰু এয়াই সকলো এনেকৈ কৰি ভাগ বিধ কৰি লোৱা।